নমস্কাৰ টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজিৰে পৰা পবিত্ৰ ৰমজান মাহ আৰু আৰম্ভ হৈছে ৰোজা প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে উপবাসে থাকি ৰোজা পালন কৰিছে গতিকে সমূহ ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এই পবিত্ৰ মাহটোৰ সকলোৰে দিন ভালে থাকক সকলোৰে জীৱন মংগলময় হওক আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ টাইমেট বিগ ব্ৰেকিং আজিৰে পৰা সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে পবিত্ৰ ৰমজান মাহ গতিকে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছো কেন্দ্ৰীয় হিলাল কমিটি অসমৰ তৰফৰ পৰা ৰমজান মাহৰ আনুষ্ঠানিক ঘোষণা কৰা হৈছে যোৱা নিশা আকাশত পবিত্ৰ চন্দ্ৰ দৰ্শন কৰা হৈছে এই পবিত্ৰ মাহৰ চন্দ্ৰ দৰ্শন কৰা হৈছে আৰু আৰম্ভ হৈছে ইবাদতৰ মাহ পবিত্ৰ ইবাদতৰ মাহ আৰম্ভ হৈছে গতিকে আজি পুৱাৰে পৰা ৰাজ্যৰ মুছলমান লোকসকলে পালন কৰিছে বছৰৰ প্ৰথমটো ৰোজা উপবাসে থাকি বছৰৰ প্ৰথমটো ৰোজা পালন কৰিছে যোৱা নিশাৰে পৰা মছজিদে আৰম্ভ হৈছে বিশেষ তাৰাবিহ নামাজ সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ এটোপাল পানীও গ্ৰহণ নকৰাকৈ ব্ৰতত ব্ৰতী হৈ থাকিব ৰোজদাৰসকল বিশ্বৰ কোটি কোটি মুছলমান ধৰ্মাৱলম্বীৰ জনসাধাৰণলৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছো আজি এই বিশেষ দিনটোত সকলোৰে বিশ্ব শান্তিৰ কাৰণে কামনা কৰে গতিকে সকলোৰে জীৱন সুখময় হওক মংগলময় হওক পবিত্ৰ ৰমজান মাহ উপলক্ষে সকলোৱে দোৱা কৰিছে বিশ্ব শান্তিৰ বাবে সমান্তৰালকৈ আজিৰে পৰা উপবাসে থাকিব প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক আজিৰে পৰা পবিত্ৰ ৰমজান মাহ আৰু ৰাজ্যজুৰি আৰম্ভ হৈছে ৰোজা সমগ্ৰ দেশৰ লগতে অসমতো আজিৰে পৰা আৰম্ভ হৈছে পবিত্ৰ ৰমজান মাহ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ মাহ এই মাহটোৰ আৰম্ভণিৰ কথা হিলাল কমিটিয়ে ইতিমধ্যে ঘোষণা কৰিছে আৰু যোৱা নিশা চন্দ্ৰ দৰ্শন হোৱাৰ পিছতেই কমিটিৰ তৰফৰ পৰা ৰমজান মাহ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰা হৈছিলে আজি পুৱাৰে পৰা ধৰ্মপ্ৰাণ মুছলমান ৰাইজে উপবাসে থাকি বছৰৰ প্ৰথমটো ৰোজা পালন কৰিব ইতিমধ্যে সকলোৱে ৰোজা পালন কৰিছে সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ ব্ৰত পালন কৰা হ'ব ৰমজান মাহত ইছলাম ধৰ্মাৱলম্বী লোকসকলে সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ এক টোপাল পানীও গ্ৰহণ নকৰাকৈ কঠিন ব্ৰত অৱলম্বন কৰে এই এমাহকাল কেৱল উপবাসেই নহয় বৰঞ্চ দান দক্ষিণা সংযম আৰু আল্লাহৰ ওচৰত বিশেষ দুৱা জনোৱাৰ পৰম্পৰা আছে আৰু বৰ্তমান সময়ত শান্তি সম্প্ৰীতিৰ মাজেৰে ৰোজা পালনৰ বাবে সকলোৱে যোজনা চলাইছে আৰু বিশ্ব শান্তিৰ কাৰণে সকলোৱে দোৱা কৰিছে এটা বিশেষ দিন এটা বিশেষ মাহ পবিত্ৰ ৰমজান মাহ গতিকে আপুনিও শুভেচ্ছা জ্ঞাপন কৰক এই বিশেষ মাহটো কিয়নো ইছলাম ধৰ্মাৱলম্বী লোকৰ কাৰণে ই হৈছে বিশেষ মাহ এটা বিশেষ মাহ গতিকে আপুনিও কমেণ্ট যোগে শুভেচ্ছা জ্ঞাপন কৰক এটা বিশেষ মাহ আজিৰে পৰা সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে পবিত্ৰ ৰমজান মাহ কেন্দ্ৰৰ হিলাল কমিটিত অসম তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হৈছে আৰু ঘোষণা কৰা হৈছে আনুষ্ঠানিকভাৱে যোৱা নিশা আকাশত পবিত্ৰ মাহৰ চন্দ্ৰ দৰ্শন হৈছে আৰু আৰম্ভ হৈছে ইবাদতৰ মাহ আজি পুৱাৰে পৰা ৰাজ্যৰ মুছলমান লোকসকলে পালন কৰিছে বছৰৰ প্ৰথমটো ৰোজা সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ সকলোৱে পালন কৰিব এই ৰোজা গতিকে আপুনিও শুভেচ্ছা জ্ঞাপন কৰক কমেণ্ট যোগে শুভেচ্ছা জ্ঞাপন কৰক এটা বিশেষ দিন আজিৰে পৰা আৰম্ভ হৈছে পবিত্ৰ ৰমজান মাহ আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে এটা বিশেষ দিন আজি পবিত্ৰ ৰমজান মাহৰ আৰম্ভণি হৈছে ধৰ্মীয় পৰম্পৰাৰে সমগ্ৰ অসমত আৰম্ভ হৈছে ৰমজান মাহ আজি ৰাজ্যৰ চুকে কোণে পালন কৰা হৈছে প্ৰথমটো ৰোজা ৰাজ্যৰ চুকে কোণে প্ৰথমটো ৰোজা পালন কৰা হৈছে এটা বিশেষ দিন আৰম্ভ হৈছে ইবাদতৰ মাহ ৰাজ্যজুৰি আৰম্ভ হৈছে ৰোজা সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ এটোপাল পানীও গ্ৰহণ নকৰাকৈ ব্ৰত ৰাখিব প্ৰতিগৰাকী ধৰ্মপ্ৰাণ ইছলাম ধৰ্মাৱলম্বী লোকে আৰু এই বিশেষ দিনটোত বিশ্ব শান্তিৰ কাৰণে দোৱা কৰিব বিশেষকৈ শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ কাৰণে দোৱা কৰিব গতিকে আপুনিও শুভেচ্ছা জ্ঞাপন কৰক ইছলাম ধৰ্মাৱলম্বী এই বিশেষ মাহটোত পবিত্ৰ ৰমজান মাহৰ আজি আৰম্ভণি হৈছে আজিৰে পৰা ৰোজা ৰাখিব প্ৰতিগৰাকী ধৰ্মপ্ৰাণ ইছলাম ধৰ্মাৱলম্বী লোকে গতিকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ টাইমেটৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ এই বিশেষ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এটা বিশেষ দিন আৰু সকলোৱে কমেণ্ট কৰক আনোৱাৰ হুছেইনে শুভেচ্ছা জ্ঞাপন কৰিছে জোৎস্না বেগমে শুভেচ্ছা জ্ঞাপন কৰিছে এনেকৈ সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে শুভেচ্ছা অহা আৰম্ভ হৈছে
আৰু পুৱাই এটা ভাল খবৰলৈ আহিছোঁ। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে ৰোজা ৰাখিছে, এটোপাল পানীও গ্ৰহণ নকৰাকৈ ব্ৰত ৰাখিব, কিয়নো বিশ্ব শান্তি তথা এই মাহটো বিশেষকৈ নিজৰ কাৰণে, নিজৰ স্বাস্থ্যৰ কাৰণে বিশেষ মাহ বুলি গণ্য কৰা হয়। এই মাহটোত স্বাস্থ্যৰ প্ৰতিও লক্ষ্য ৰাখি ব্ৰত পালন কৰা হয়। বৈজ্ঞানিক দৃষ্টিভংগীও আছে ইয়াৰ কিছুমান, কিয়নো এই মাহটোত ব্ৰত পালন কৰা হয় আৰু ব্ৰত পালন কৰি নিজৰ শৰীৰক পুনৰ উজ্জীৱিত কৰি তোলা হয়। কিছু ইতিবাচক শক্তি পোৱা বুলি ধাৰণা কৰা হয় বৈজ্ঞানিকসকলৰ মতে। ইয়াৰ দ্বাৰা ব্যক্তিগৰাকীৰ দেহত পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা হয়। গতিকে এই বিশেষ মাহটোত বৈজ্ঞানিক দৃষ্টিভংগীৰো আছে। গতিকে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে এই বিশেষ মাহটো পালন কৰে আৰু আজিৰে পৰা আৰম্ভ হৈছে ৰোজা। গতিকে সকলো ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পবিত্ৰ ৰমজান মাহৰ পৰা আৰম্ভ হওক জীৱনৰ সুখ, জীৱনৰ সকলো সমৃদ্ধি। বিশেষ দিন সকলোৱে কমেণ্ট দিয়া আৰম্ভ কৰিছে। কমেণ্ট পঢ়াৰ চেষ্টা কৰিম। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে কমেণ্ট যোগে শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বিশেষ দিন ৰোজা ৰাখিছে সকলোৱে আৰু কমেণ্ট পঢ়াৰ চেষ্টা কৰিছোঁ। জোৎস্না বেগমে ৰমজান মুবাৰক বুলি উল্লেখ কৰিছে। ইনামুল খানে হেপ্পী ৰমজান বুলি উল্লেখ কৰিছে। ৰছিদুল ইছলামে শুভেচ্ছা জ্ঞাপন কৰিছে। এনেকৈ প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে শুভেচ্ছা জ্ঞাপন কৰিছে। আপুনিও শুভেচ্ছা জ্ঞাপন কৰক। এটা বিশেষ দিন, আজি পবিত্ৰ ৰমজান মাহ আৰু এই ৰমজান মাহটো আৰম্ভণি হৈছে। আজিৰে পৰা ৰোজা ৰখা হৈছে। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ এটোপাল পানী গ্ৰহণ নকৰাকৈ ব্ৰত ৰাখিছে। গতিকে বিশেষকৈ বিশ্ব শান্তিৰ বাবে আৰু নিজৰ কাৰণে এই ব্ৰত ৰখা হৈছে। গতিকে আপুনিও শুভেচ্ছা জ্ঞাপন কৰক। এটা বিশেষ দিন, পবিত্ৰ ৰমজান মাহ আৰম্ভণি হৈছে আজিৰে পৰা। হিলাল কমিটিৰ ঘোষণাৰ পিছতে আজিৰে পৰা ৰোজা ৰখা হৈছে। আজি পুৱাৰে পৰা ৰাজ্যৰ মুছলমান লোকসকলে পালন কৰিছে বছৰৰ প্ৰথমটো ৰোজা পালন কৰিছে। ইনামুল খানে হেপ্পী ৰমজান বুলি উল্লেখ কৰিছে, শুভেচ্ছা জ্ঞাপন কৰিছে সকলোৱে। এনেকৈ আপুনিও শুভেচ্ছা জ্ঞাপন কৰক। আছিক আসলামে শুভেচ্ছা জ্ঞাপন কৰিছে। ৰছিদুল ইছলামে শুভেচ্ছা জ্ঞাপন কৰিছে। ৰঞ্জিতা বৰাই শুভেচ্ছা জ্ঞাপন কৰিছে। জোৎস্না বেগমে শুভেচ্ছা জ্ঞাপন কৰিছে। ইনামুল খানে শুভেচ্ছা জ্ঞাপন কৰিছে। এনেকৈ প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু এই বাতৰিটো প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত বিলাই দিয়ক, যাতে বিশেষ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিব পাৰে। কিয়নো আজি সঁচাকৈ বিশেষ দিন। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ কাৰণে এটা আৱেগৰ দিন, এটা বিশেষ দিন, এটা মুহূৰ্তৰ দিন। আৰু জুলি বেগমে উল্লেখ কৰিছে, শুভেচ্ছা জ্ঞাপন কৰিছে জুলি বেগমে। আৰু বিশেষ দিনটোত প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ টাইমেটৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হৈছে। গতিকে বাতৰিটো শ্বেয়াৰ কৰি দিয়ক আৰু প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত বিলাই দিয়ক, যাতে শুভেচ্ছা জ্ঞাপন কৰিব পাৰে। এটা বিশেষ দিন, বিশেষ মুহূৰ্ত বুলি ক'ব লাগিব প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকৰ কাৰণে। বছৰটোৰ কাৰণে ৰখি থাকে, এই বিশেষ মাহটোৰ কাৰণে প্ৰতি বছৰে অপেক্ষা কৰি থাকে আৰু কেতিয়া ৰোজা পালন কৰিব পাৰিব। আৰু আজিৰে পৰা ৰোজা পালন কৰা হৈছে। মনিৰ উদ্দিনে শুভেচ্ছা জ্ঞাপন কৰিছে। ছিদ্দিকাই শুভেচ্ছা জ্ঞাপন কৰিছে। চেহেৰ খানে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু আৰিবে শুভেচ্ছা জ্ঞাপন কৰিছে। এনেকৈ প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে শুভেচ্ছা জ্ঞাপন কৰিছে। যিমান পাৰে কমেণ্ট কৰক, কমেণ্ট যোগে শুভেচ্ছা জ্ঞাপন কৰক। দেখুৱাওক এই বিশেষ মাহটোত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কিদৰে পালন কৰে। সকলোকে এই বিশেষ বাৰ্তাটো দিয়ক। আৰু এটা বিশেষ দিন, মনিউৰ উদ্দিনে শুভেচ্ছা জ্ঞাপন কৰিছে। চেহেৰ খানে শুভেচ্ছা জ্ঞাপন কৰিছে। গুলজাৰে শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে এনেকৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু এই বিশেষ দিনটোত আপুনিও শুভেচ্ছা জ্ঞাপন কৰক। আজিৰে পৰা পবিত্ৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ ৰমজান মাহ আৰু বিশেষ মাহটোত প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে ব্ৰত পালন কৰে।
আৰু সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ ব্ৰত পালন কৰা হয় আৰু গতিকে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনিও কমেণ্ট যোগে শুভেচ্ছা জ্ঞাপন কৰক। কমেণ্ট ছেকশ্যন খুলি ৰখা হৈছে, কমেণ্ট কৰক, শুভেচ্ছা জ্ঞাপন কৰক আৰু সকলোকে এই বিশেষ মাহটোত নিজৰ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ আশীৰ্বাদ কৰক।